পাঠশালাত উৰণ সেতু নিৰ্মাণৰ ফলত বিধ্বস্ত হৈছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ঘাইপথছোৱাত, যাৰ ফলত ৰাষ্ট্ৰীয় পথেৰে অহা যোৱা কৰা যান-বাহন সঘনে দুৰ্ঘটনাত পতিত হোৱাৰো অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত অভিযোগ দাখিল কৰিবলৈ যোৱা লোকক পথ নিৰ্মাণত নিয়োজিত লোকে ভাবুকি দিয়াৰো উঠিছে গুৰুতৰ অভিযোগ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব অমৃতময় পাঠকে। চৰকাৰে টলগেটৰ কৰ বৃদ্ধি কৰি চমক সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। আনফালে কিন্তু এইদৰে পথৰ দুৰৱস্থা মোৰ সতীৰ্থ হেমন্তই দেখুৱাইছে। এইদৰে আচলতে জমৰ যাতনা ভুগিব লগা হৈছে সাধাৰণ ৰাইজে। এফালে কিন্তু চৰকাৰখনে যি টোল টেক্স বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে, তাৰ বিপৰীতে কিন্তু এইদৰে আচলতে প্ৰকাণ্ড গাঁত হোৱা পৰিলক্ষিত হৈছে। পাঠশালাৰ মাজমজিয়াৰ আচলতে এই দৃশ্য মই দেখুৱাই আছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক। এইদৰে আচলতে দুৰ্ভোগ ভুগিব লগা হৈছে সাধাৰণ জনতাই। আৰু যি সময়ত আচলতে পাঠশালা শিক্ষানগৰী বুলি কোৱা হয়, আৰু শিক্ষানগৰীত বহুকেইখন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী এই পথটোৰে অহা যোৱা কৰে। আৰু যিহেতু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, এই পথটোৰে বিভিন্ন ঠাইলৈ অহা যোৱা কৰা দেখিবলৈ পোৱা গৈছে সাধাৰণ জনতা। কিন্তু চৰকাৰখনে কিন্তু এই যি পথ আচলতে নিৰ্মাণ যি কৰাত ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গৈছে। কিয়নো এই যি এফালে কিন্তু যি দলং আচলতে যি ফ্লাইঅভাৰ নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে, কিন্তু কাম লেহেমীয়া হোৱাৰ বাবে এনেদৰে আচলতে সাধাৰণ জনতা এতিয়া দুৰ্ভোগত ভোগা দেখিবলৈ পোৱা গৈছে। আৰু মোৰ লগত এই মুহূৰ্তত যি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদকগৰাকী আছে, তেখেতৰ পৰা জানিম এফালে কিন্তু চৰকাৰখনে চমক সৃষ্টি কৰাত লাগিছে ফ্লাইঅভাৰ নিৰ্মাণ কৰি, আনফালে কিন্তু সাধাৰণ ৰাইজ দুৰ্ভোগ ভুগিব লগা হৈছে। এফালে যি টোল গেটৰ কৰ বৃদ্ধি পাইছে, কিন্তু সাধাৰণ ৰাইজৰ এনে দুৰৱস্থা, কি ক'ব? এয়া হৈছে উন্নয়নৰ ফলাস্বৰূপ, আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে। আৰু আমি লক্ষ্য কৰিছোঁ, সময়ে সময়ে লক্ষ্য কৰি থাকোঁ, আমি যদি যাব লগা হয় বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈকে আমি 2খন টোল গেট পাৰ কৰিব লাগে। আৰু সেই টোল গেট 2খন পাৰ কৰাৰ সময়ত এতিয়া যিটো টেক্স কৰ দিব লগা হৈছে, সেইটো আচলতে সাধাৰণ মানুহে জীয়াতু ভুগিছে। গতিকে আটাইতকৈ দুৰ্ভাগ্যজনক কথা। আৰু আমাৰ কথা হৈছে কি, স্পষ্ট কথা, যিহেতু যিটো ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, আৰু সেই ৰাষ্ট্ৰীয় ঘাইপথত যি টোল গেট আছে, আৰু যি টোল গেটে কৰ সংগ্ৰহ কৰে, সেই কৰ সংগ্ৰহৰ জৰিয়তে তেখেতসকলে যি ৰাস্তাৰ দুৰৱস্থা হয়, সেই দুৰৱস্থাসমূহ তেখেতসকলে নিৰ্মাণ কৰিব লাগে। কিন্তু আজি আমি দেখিছোঁ এমাহ হ'ল 2 মাহ হ'ল কোনো ধৰণৰ তেখেতসকলে এই ৰাস্তাটোৰ বান্ধাৰ ক্ষেত্ৰত কোনো পৰিলক্ষিত হোৱা নাই। অকল পাঠশালাতেই নহয়, আমি যদি যাওঁ গুৱাহাটীলৈকে, গুৱাহাটীৰ বিভিন্ন ৰাস্তা ইমান তাৰমানে বিপদসংকুল যাত্ৰা কৰিব লগা হৈছে। বিভিন্ন সময়ত মানুহ দুৰ্ঘটনাত পতিত হৈছে, ডাঙৰ গাঁতৰ সৃষ্টি হৈছে। বৰষুণৰ পানী যেতিয়া গাঁত নেদেখা হয়, স্কুটি হওক, বাইক আৰোহী হওক, বা বিভিন্ন ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে, দুৰ্ঘটনা সংঘটিত মানুহো মৃত্যুমুখত পৰিছে। কোনোবাই আত্মীয় হেৰুৱাইছে, কোনোবাই বিভিন্নজনক হেৰুৱাইছে। গতিকে এই ক্ষেত্ৰত যদি চৰকাৰে দৃষ্টি নিক্ষেপ নকৰে, অনাগত সময়ত কিন্তু ভৱিষ্যতৰ তেখেতসকলে এটা শংকাৰ মুখামুখি হ'ব লাগিব। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা বাৰে বাৰে আহ্বান জনাই আছোঁ যে অকল উন্নয়ন কৰিলে নহ'ব, উন্নয়ন কৰাৰ পাছত তেখেতসকলে টোল গেট নিৰ্মাণ কৰিছে। যি সময়ত আচলতে নীতিন গাডকাৰী ডাঙৰীয়াই কৈছিলে যে আগত যে যি সময়ত পথৰ দুৰৱস্থা আছে, সেই সময়ত আচলতে টোল টেক্স আচলতে দিব নালাগে বুলি কৈছিলে। কিন্তু এফালে টোল টেক্স বৃদ্ধি কৰিছে, কিন্তু ৰাস্তা ঘাটৰ কিন্তু অৱস্থা একেই আছে। আটাইতকৈ ডাঙৰ কথা, কাৰণ যিহেতু নীতিন গাডকাৰী ডাঙৰীয়া, তেখেতে পথ পৰিবহণ মন্ত্ৰী, তেখেতে কৈছিলে যে যি টোল গেটৰ কৰ, সেই কৰেদি আমাৰ যিখিনি ৰাস্তা বেয়া হয় সেইখিনি মেৰামতি কৰিব লাগিব। কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে কি, যিটো হাইৱে অথৰিটি অফ ইণ্ডিয়া, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, তেখেতসকলে নীতিন গাডকাৰী কথাটো গুৰুত্ব দিয়া নাই। যদি তেখেতৰ কথাটো গুৰুত্ব দিলেহেঁতেন, তেতিয়াহ'লে আজি ৰাস্তা সম্পূৰ্ণ নিৰ্মাণ কৰিলেহেঁতেন। গতিকে মই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক সকিয়নি প্ৰদান কৰিছোঁ যে তেখেতসকলে অনতিবিলম্বে এই ৰাস্তাটো পূৰণ মেৰামতি কৰিব লাগে, ৰাইজৰ কাৰণে যাতায়াতৰ পথ সুচল কৰিব লাগে। অন্যথাই কিন্তু ৰাইজ বহি নাথাকে, ৰাইজে দল সংগঠনৰ সহযোগত কিন্তু এটা বিভিন্ন ধৰণৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য থাকিব।